220 হাম্বাৰ মেচিনৰ পিষ্টন কেনেকৈ চেঞ্জ কৰিব পাৰি মই আজি আপোনালোকক দেখাই আছো। আমি প্ৰথমতে স্ক্ৰু কেইটা খুলি লৈছো, তাৰ পিছত আমি চাবিটো খুলি ললো। এতিয়া আমি অলপ এটো উলাই এটো আমি প্ৰিমিয়াম উলাই লো। এটা উলাই লোৱাৰ পিছত আমি এটো যেটো সিঙ্গেল হৈছে এটো ৰখিনি আমি উলাই আছো। এটো ৰখিনি আমি উলাই সাফা কৰা হল। এটা আমি সাফা কৰি আছো। তো সব একো নাই, এটো ঠিকে আছে। ইয়াতে মানে এটো ফাঁসি আছিল, এটা ফাঁসাটো আমি উলাই ললো। এতিয়া আমি নতুন পিষ্টনটা উলাই ললো। এটো সেম পিষ্টন, এটো আমি ইয়াৰ চেঞ্জ পিষ্টন এটো চেঞ্জ কৰি লম। ৰবাৰটো এটো লুজ হৈছে। তাৰ পিছত আমি এটো ৰিং দুটা লগাই দিম, দুটা ৰিং। এই দুটা ৰিং লগাৰ পিছত আমি এটা ফিটিং কৰিম। অলপ স্পিড হৈছে, তথাপিতো এটো ফিটিং কৰি দেখাই আছো। এটো আমি ফিটিং কৰিলো। এটো ফিটিং কৰি আমি গ্ৰীজ লগাই দিছো। এটোৰ পিছত আমাৰ এটো লুজ হৈছে। এটো লুজ হোৱাৰ কাৰণে এটো আমি অৰিংটো চেঞ্জ কৰি দিলো একেবাৰে। এটো নতুন অৰিং এটা লগাই দিলো। নতুন অৰিংটো লগাই কিনে আমি পিষ্টন এটো সোমাই কিনে চালো, এটো ঠিকে আছে। এটা আমি অলপ তেল দিলো। তেলটো দিয়াৰ পিছত আমি ওপৰৰ পিনে অলপ তেলটো দি দিলো। তেলটো দিয়াৰ পিছত এটা আমাৰ সম্পূৰ্ণ ফিটিং হৈ গল। এতিয়া আমি এটো গ্ৰীজ অলপ কৰি দিলো। গ্ৰীজ কৰি কিনে আমি এয়া ফিটিং কৰি দিলো। এটো ফিটিং কৰাৰ পিছত এটো প্ৰিমিয়ামটো ফিটিং কৰি দিলো। প্ৰিমিয়ামটো ফিটিং কৰি এখিনি আমি এটা ৰকাৰ এটো লগাই লল। লগাই লোৱাৰ পিছত এটো আমি সম্পূৰ্ণ কেচিংটো বহাই এটো স্ক্ৰু টাইট কৰি আমি এবাৰ এটা টেষ্ট কৰিম এটো ঠিক আছে না নাই। আমাৰ সম্পূৰ্ণ ফিটিং হৈ গল। এতিয়া আমি টেষ্ট কৰি ললো, হৈ গল এটো।